হ'ব আৰু মানে অপাৰেশ্যন কৰিব লাগিব মোৰ যেটো প্ৰবলেম মানে অপাৰেশ্যন কৰিব লাগিব স্বাগতম জনাইছোঁ মোৰ নতুন এটা ভিডিঅ'লৈকে কিছুদিনৰ আগত আহিছিলোঁ এমছত আজি পুনৰ বেমাৰ এটা লৈ কিনে আহিব লগা হৈছে এতিয়া মই আল্ট্ৰাছাউণ্ডত আহিলোঁ আল্ট্ৰাছাউণ্ডৰ বিলটো দিলোঁ 200 টকা লৈছে আৰু এতিয়া আৰু 4-5জন মানুহ আছে লাইনত তেখেতসকলৰ পিছত মোৰ আল্ট্ৰাছাউণ্ড হ'ব মোৰ বেমাৰটোনো কি ভিডিঅ'টো শেষত আপোনালোকক জনাই আছোঁ বৰ্তমান মই এনেকুৱা এটা ঠাইত আছোঁ চাওক গাইজ ইয়াতে আল্ট্ৰাছাউণ্ড দিলে নৰ্মেলি ইয়াতে ডেট বহুত দেৰিকৈ দিয়ে মানে 1.5 মাহ 2 মাহ লাগি যায় ইমান দেৰিকৈ দিয়ে আৰু মোৰ মাত্ৰ 6 দিনৰ মূৰত দিছে মানে যিসকলৰ আৰ্জেণ্ট হয় বা বেমাৰটো কিবা ক্ৰিটিকেল হয় তেখেতসকলৰ বহুত জলদি দিয়ে ফাইনেল গাইজ মোৰ আল্ট্ৰাছাউণ্ড হৈ গ'ল কি ৰিপৰ্ট বাৰু 2টা বজাত দিব কিন্তু প্ৰব্লেম কি গম পাই গ'লোঁ আপোনালোকক তথাপিতো এতিয়া নজনাওঁ লাষ্টত জনাই আছোঁ গাইজ আপোনালোকে যদি এমছত বেমাৰ দেখাব আহে লগত আধাৰ কাৰ্ডখন লৈ আহিব আৰু আপোনালোকে OPD বিল্ডিংটো ডাইৰেক্ট সোমাই গৈ চিধা যিটো কাউণ্টাৰ আছে তাত গৈ পেলাই আপোনালোকে আধাৰ কাৰ্ডখন আৰু মোবাইল নাম্বাৰটো দি দিব তেখেতসকলে আপোনালোকৰ মোবাইলত এপ্লিকেশ্যন ডাউনলোড কৰি দিব আৰু প্ৰচেছিংখিনি কৰি দিব নিজেও আপোনালোকে এপ্লিকেশ্যন ডাউনলোড কৰি ল'ব পাৰে আভা বুলি আছে এপ্লিকেশ্যনটো কিন্তু ইয়াতে এখন স্কেনাৰ আছে স্কেন কৰি অলপ কিবা প্ৰচেছ থাকে প্ৰচেছিংখিনি কৰা হোৱাৰ পিছতে আপোনালোকৰ এটা কোড ওলাব আৰু সেই কোডটো 3 নম্বৰ বা 4 নম্বৰ কাউণ্টাৰত জমা দিয়াৰ পিছতে তাত 30 টকা এটা ল'ব আৰু বহি ওলাই দিব বুকলেট আৰু যিটো বুকলেট আপোনালোকে যেতিয়া বেমাৰ দেখাব আহে লগত লৈ আহিব লাগিব 1 বছৰ ভেলিডিটি থাকিব বেমাৰ দেখাব আহিলে আপোনালোকে প্ৰতিবাৰে বহিটো লগত লৈ আহিব লাগিবই আৰু লগতে আপোনালোকে গ্ৰাউণ্ড ফ্ল'ৰতে এনেকুৱা কিছুমান মিচিং আছে এই মিচিংবোৰৰ পৰা এটা টোকেন ওলাব লাগিব প্ৰথমতে ৰেজিষ্ট্ৰেশ্যন কৰোঁতে আপোনালোকে যিটো নাম্বাৰ দিছিলে সেই নাম্বাৰটো আপোনালোকে ইয়াতে মাৰিব লাগিব তাৰপিছতে আপোনালোকে মোবাইল নম্বৰ এটা OTP আহিব OTPটো ছাবমিট কৰাৰ পিছতে আপোনালোকৰ কিছুমান প্ৰচেছ থাকে যদি আপোনালোকে আগত যিটো বিভাগত দেখাইছিলে সেই বিভাগটোতে যদি দেখাব বিচাৰিছিলে তেতিয়াহ'লে কণ্টিনিউ চিৰিয়েলি গৈ থাকিলে হ'ল যি কৰিব লাগে আৰু যদি আপোনালোকে বেলেগ ডিপাৰ্টমেণ্টত দেখাব বিচাৰিছে ধৰক আগতে আপোনালোকে মেডিচিনত দেখাইছিলে এইবাৰ ধৰক আপোনালোক ডেণ্টেলত দেখাব তেতিয়া ডিপাৰ্টমেণ্টটো চেঞ্জ কৰিব লাগিব আৰু এইখিনি কৰাৰ পিছতে আপোনালোকে এনেকুৱা টোকেন ওলাব টোকেনটো লৈ পেলাই আপোনালোকে নিৰ্দিষ্ট ডিপাৰ্টমেণ্টত আপুনি য'ত দেখাব বিচাৰিছে তাত গৈ কিনে জমা কৰিব লাগিব আৰু ডক্টৰে লিখা মেডিচিনবিলাক গ্ৰাউণ্ড ফ্ল'ৰতে ফাৰ্মাচী আছে তাৰ পৰা আপোনালোকে ল'ব পাৰিব 60% মেক্সিমাম 60%লৈকে ডিছকাউণ্টত পাব গাইজ ৰাতিপুৱা মোৰ আল্ট্ৰাছাউণ্ড হৈছিলে 11:05 মানত তাৰপিছত সুধিলোঁ ৰিপৰ্ট কেতিয়া দিব ক'লে যে 2টা বজাৰ পিছত তাৰপিছত ওলাই গৈ কিবা কিবি খাই ল'লোঁ 2টা বাজি গ'ল আহিলোঁ ৰিপৰ্ট সুধিলোঁ সোধাৰ পিছত ক'লে যে আকৌ মোক বাহিৰত বহিব দিলে ক'লে অলপ টাইম বহা যে তোমাৰ আল্ট্ৰাছাউণ্ড আকৌ হ'ব মই কিয় ক'লে যে কিবা ডাউট ৰৈ গ'ল বোলে সিহঁতৰ আকৌ আল্ট্ৰাছাউণ্ড কৰিব ছেকেণ্ড টাইম ৰাতিপুৱাতো 4 আছিলোঁ এতিয়া কিবা কিবি খাই ল'লোঁ গম নাপাওঁ আৰু কি হয় মানে এইটো আল্ট্ৰাছাউণ্ড চাগে খালী পেটলৈ কথা নাই তথাপিতো আৰু জনাম বাৰু কি হয় গাইজ ফাইনেলি ৰিপৰ্ট পাই গ'লোঁ দুবাৰ আল্ট্ৰাছাউণ্ড কৰিলে এতিয়া মই ৰিপৰ্টখন লৈ আকৌ ডক্টৰক দেখাব গৈ আছোঁ আহিছোঁ ৰ'বকচোন বাৰু কি কয় ডক্টৰে চাই লওঁ গাইজ এতিয়া বাজিলে 3:30 গোটেই দিনটো গ'ল মানে পৰীক্ষা চৰীক্ষা হৈ গ'ল আল্ট্ৰাছাউণ্ড হৈ গ'ল আকৌ যাই চাৰ্জাৰীত দেখালোঁ তাতে ব্লাডৰ কাৰণে বহুত কিবা কিবি ফৰ্ম দিলে ব্লাড টেষ্টৰ কাৰণে এতিয়া বিলিঙত এতিয়াতো বন্ধ মানে 8টা বজাত বিলিং বন্ধ হৈ যায় আৰু OPD কাউণ্টাৰবিলাক ৰেজিষ্ট্ৰেশ্যন কাউণ্টাৰবিলাক এইবিলাক বন্ধ হৈ যায় 2টা বজাতে বিলিং 8টা বজাত বন্ধ হৈ যায় এতিয়া বিলিং নহ'ব গতিকে নেক্সট আকৌ এদিন আহি কিনে বিল কৰি আকৌ মই ব্লাড চেম্পল দি ব্লাড টেষ্ট কৰি ল'ব লাগিব নেক্সট কৰা হোৱাৰ পিছত আকৌ চাৰ্জাৰীত গৈ দেখাৰ পিছতহে কি কৰে হ'ব আৰু মানে অপাৰেশ্যন কৰিব লাগিব মোৰ যেটো প্ৰবলেম মানে অপাৰেশ্যন কৰিব লাগিব আজি নেক্সট ডে মানে আজি আকৌ আহিছোঁ এমছত আজি তাইকো লৈ আহিছোঁ তাৰমানে দুজন আহিলে ভাল দিয়কচোন বাৰু লাইন চাইন পাতিব লগা হ'লে বহুত কামবিলাক সোনকালে হৈ যায় গাইজ আহি পাই বিল্ডিঙৰ লাইনটো দেখা পাই মোৰটো গৰম হৈছে ৰ'বক চাওকচোন ৰাতিপুৱা 9:30 বাজিছে এতিয়া 9:30 বজাতে ইমান দীঘল লাইন তাইকে এতিয়া লাইন পাতিব দিছোঁ ৰ'বক একদম চাওক প্ৰথমৰ পৰা তাই কৈ এইয়া দেখিছেনে গাইজ তাই ইয়াতে লাইন পাতি আছে মোবাইল টিপি আৰু তাইৰ পিছতো আৰু ইমানলৈকে আছে গাইজ আৰু মাত্ৰ 10 মিনিটমান পিছত এই লাইনটো গৈ পেলাই কিমান দীঘল হৈছে আপোনালোকক দেখাই দিছোঁ চাওকচোন পুৰা একদম ঘূৰি আহি ইউ টাইপ হৈ গৈছে আহি ইমানলৈকে আহিছে চাওক গাইজ আজি দিনটো মানে মেডিকেলতে গ'ল এতিয়া আমাৰ মোটামুটি চবখিনি হৈ গ'ল এতিয়া আমি যাম ঘৰত যাম তাই বাৰু তাই মাকৰ ঘৰত যাব নেকি বাকী কৈছোঁ ৰ'ব ওলাই লওক গ্ৰাউণ্ড ফ্ল'ৰতে এখন কেণ্টিন আছে ভাবিলোঁ যে কিবা এটা খাই লওঁ বাহিৰত যোৱাৰ আগতে আকৌ আহি কিনে খাই ল'ব ধৰিছোঁ ৰ'বক আজি মেডিকেলত গোটেই দিনটো গ'ল ৰাতিপুৱা 9:30 আহিছিলোঁ তাইকো লৈ আহিছিলোঁ কাৰণ দুজন আহিলে ভাল মানে দুজন হ'লে এইটোৱে ভাল যে 2টা কাউণ্টাৰত লাইন পাতিব লগা হ'লে দুজনে পাতিব পাৰে এজন হ'লে মানে বহুত বেছি দিগদাৰ হৈ যায় বহুত সময় গুচি যায় তথাপিতো আমি 9:30 আহিছিলোঁ এতিয়া বাজিলে 3:30 দিনটো গ'ল মানে যোৱাকালিও গ'ল মুখ তাইৰ চাহ মাহী সোমাই যাব বহুত ব্লাড কিবা কিবি টেষ্ট কৰিব দিছিলে কিন্তু যোৱাকালি বিলিং কৰিব নোৱাৰিলোঁ কাৰণ টাইম শেষ হৈ গ'ল 2:30 বজাত বন্ধ হৈ যায় আজি বিলিং কৰি ব্লাডৰ চেম্পল দিলোঁ তাৰপিছতে আপোনালোকৰ ECG দিছিলে ECG কৰিলোঁ এক্সৰে কৰিলোঁ এক্সৰে আৰু ECG ৰিপৰ্ট লগে লগে দিলে
মানে ব্লাডৰ ৰিপৰ্টটো সোমবাৰেহে পাম গতিকে আমি সোমবাৰে যদি সোমবাৰে ল'ম বা যদি পিছত আহিলে যেতিয়া আহোঁ তেতিয়া ল'ব পাৰিম বাৰু কথা নাই প্ৰব্লেমটো হৈছে হাৰ্নিয়া বুলি ক'লে হয়তো আপোনালোকে গম পায় নে নাই নাজানো বহুতেই জানে গাইজ আজি এটা কথা মনত পৰিছে আপোনালোক প্ৰথম ভিডিঅ'টো চাইছিল যদি মনত আছে নিশ্চয় আমি তাতে ইমান ডাঙৰ মেডিকেল এখন হৈছে ভাবি আছিলোঁ যে এবাৰ চাব যাব পাৰিলেও ভাল লাগিল হয় কিন্তু গাইজ কি কৰিব বেমাৰে নহয় কাৰো বেমাৰে নহয় সেইটো ধেমালি কৰি কৈছিলোঁ যে এইবাৰ বেমাৰ এনেকৈ দিলে যে সদায় আহিব লগা হৈ গ'ল গাইজ আজি তাই মাকৰ ঘৰত যাব মাকৰ ঘৰ বুলি ক'লে আৰু কি লাগে না গাইজ আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে এই বেমাৰৰ কথা কৈছোঁ ভালনো কি লাগিব তথাপিতো যদি ভিডিঅ'টো চাই ভাল লাগিলে প্লিজ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিয়ক যদি ভাল লাগে নাই তথাপিতো লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিয়ক আজিলৈকে বাই বাই নিদিয়া বাই বাই